Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6 সোশিয়ালৰ লেসন নম্বৰ 3 টো চাম। নামটো আছে তাৰ কিনো ভূ অবয়ব আৰু মানৱ। ঠিক আছে, এইটো আমি আজিৰ ক্লাছত আমাৰ কোৱেশ্চনস ডিসকাস কৰিম। বাট বিফোর স্টার্টিং মাই ক্লাস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি। নাও লেটস স্টার্ট দ্য ক্লাস। ওকে, এতিয়া আপোনাৰ ভূ অবয়ৱবোৰ ছবি দিয়া আছে ধুনীয়াকে। এতে পাহাৰ সাহাৰ আছে, হিমবাহ, পৰ্বত, পাহাৰ, এইটো সমভূমি, হ্ৰদ, মালভূমি, সাগৰ, বদ্বীপ, নদী, উপত্যকা, মানে গোটেইখিনি দিয়া আছে চিত্ৰত, নহয়? আৰু এইবিলাকৰ বিষয়ে ইয়াতে আপোনালোকে লেখনত পঢ়িব পাৰিব হা। পৰ্বত, পাহাৰ, মালভূমি, তাৰপিছত মালভূমিটো কি বস্তু, হয়নে? তাৰে পিছত আপোনালোকৰ আহি যাব মৰুভূমি, ডিজাৰ্ট, সমভূমি, হয়নে? আকৌ এতিয়া আমাৰ আহি গ'ল উপত্যকা মানে ভেলি। ইয়াৰে পিছত আহিব আমাৰ কোশ্চেন আনসার। ঠিক আছে, আরে অনুনারী প্রথমটো আছে যে তাতে প্রথম কোশ্চেন দিয়া আছে পৃথিবীর কোন অংশত প্রধান ভূ অবয়ববোৰ দেখা যায় হা। সো আমি ডাইরেক্ট কোশ্চেন চাও এতিয়া। সো প্রথমতে মই আনসারটো দি আছো কটো। ওকে, পৃথিবীর প্রধান ভূ অবয়ববোৰ মূলত জলভাগ আৰু স্থলভাগত দেখা যায়। ক'ত দেখা যায়? জলভাগ আৰু স্থলভাগত। ঠিক আছে, আৰু নেক্সট জলভাগ মানে যেটো পানী অঞ্চলটো আছে, আৰু স্থলভাগ মানে য'ত ভূগৰ্ভটো আছে, য'ত মানে আমি বাস কৰো। সো এই দুটা জায়গাতে মেইন আপনার কি বুলি কয় ভূ অবয়ববোৰ দেখা যায়। ঠিক আছে, নেক্সট কোশ্চেনটো আছে খ নম্বৰ 2, স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰ নাম লিখা। নাম লিখিব দিছে। সো নাম কেইটা কি কি হ'ব? স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰ নাম বিলাক হোক পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। ঠিক আছে, ইয়াতে পিকচাৰ মই দি দিছো, ধুনীয়াকে চাব পাৰিব। এইবিলাক পাহাৰ হৈছে, এইবিলাক হিমবাহ, নহয় মানে হিমবাহ মানে বৰফ। ঠিক আছে, বৰফৰ পাহাৰ আছে। পৰ্বত হল উপত্যকা এইখিনি, নহয়? এফালে নদী আহি গ'ল, নহয়? আৰু তাৰে পিছত এইটো যে আহি আছে, এইটো হল উপত্যকা। পাহাৰৰ পৰা যে পানীবিলাক আহি আছে, এইটো হল উপত্যকা, বা এইটা হল মালভূমি, নহয়? আকৌ এইটো হল সমভূমি হা। ইফালে হৈ গ'ল সাগৰ। ঠিক আছে, গতিকে এইকেইটা হল আমাৰ মেইন অবয়ববোৰ। ঠিক আছে, নেক্সট আমি গ নম্বৰটো চাম, পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য লিখা, নহয়? সো পৰ্বত আৰু মালভূমিৰ পাৰ্থক্যটো কি আছেনো? গ নম্বৰটো চাই এতিয়া। পৰ্বত পাহাৰত থিয় শিখৰ থাকে, নহয়? পৰ্বত পাহাৰটো থিয় এই হিচাপত থাকে, নহয়? আৰু মালভূমি কিন্তু ওপৰ ভাগ বহল আৰু সমতল হৈ থাকে হা। মালভূমি বিলাকত কি হয়? ওপৰ ভাগটো বহল হৈ থাকে এনেকে, আৰু সমতল নিচিনা থাকে, নহয়? এই মানে যেনেকে পিকচাৰ দেখাই দিছিলো, ওপৰত যাই পেলাই সমতল হৈ যায়, যেনেকে পাহাৰটো এনেকুৱা থাকে না, কিন্তু ইয়াতে কি হয় আপনার কি বুলি কয় মালভূমিত বস্তুটো এনেকুৱা হৈ থাকে। ঠিক আছে, নেক্সট ঘ নম্বৰটো চাই এতিয়া। ঘ নম্বৰটো কি কৈছে? সমভূমি কেনেকৈ গঠিত হয় হা। সো সমভূমি কেনেকৈ গঠিত হয় ঘ নম্বৰটো চাই এতিয়া। নৈ জান জুৰি বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি ডুবাই নি নিম্ন ভূমি অঞ্চল জমা কৰে। ঠিক আছে, লাখ লাখ বছৰ যদি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয় হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি হয়। বুজি পাইছে বস্তুটো? তাৰ মানে যেতিয়া আপোনাৰ বহুত বৰষুণ বতাহ যেতিয়া চলা দিয়ে, উচ্চ ভূমিবিলাক যিমান থাকে, নহয়, তাৰে ওপৰত যে হিল বিলাক থাকে, সেইবিলাক বালিবিলাক মাটিৰ লগত কি বতাহৰ উৰি পেলাই বেলেগ জাগাত নিম্ন অঞ্চললৈ গুচি যায়, ওপৰ জাগাটো সমতল নিচিনা হৈ যায়। তো এইটো হৈ গ'ল কিন্তু আপনার সমভূমি। ওকে, নেক্সট আমাৰ কি আছে 5 নম্বৰটো, মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি আছে, নহয়? অ নম্বৰটো চাই এতিয়া। এইটো বুলি দিব হা। মালভূমি অঞ্চলৰ বৈশিষ্ট্যটো কি আছে? মালভূমিৰ ওপৰৰ ভাগটো বহল আৰু প্ৰায় সমতল হয়, আৰু মালভূমি এক বা একাধিক অংশ কিছু পৰিমাণে থিয়, নহয়, থিয় ঢালযুক্ত হ'ব পাৰে। আৰু মালভূমি অঞ্চলসমূহ খনিজ পদাৰ্থ ভঁৰাল হয়। মালভূমি যে আছে তাতে মেইন আপনার খনিজ পদাৰ্থবিলাক পোৱা যায়। ওকে, নেক্সট আমি চাম কোনটো, প্ৰথম স্তৰটো, পাৰ্বত্য অঞ্চলৰ জনবসতি কিয় হেৰেঙ্গা হয় না। সো প্ৰথম স্তৰটো চাওঁ। পাৰ্বত্য অঞ্চলত কৃষিভূমি কম, কিন্তু পানী সহজলভ্য নহয় হা। তাৰমানে যিহেতু পানী অলপ কম আছে, আৰু কি বুলি কয় কৃষিৰ কাৰণে ভূমিটো ইমান এটা ভাল নাথাকে হা। আনহাতে ইয়াৰ ভূ আকৃতিক অৱস্থা খলা বমা আৰু যাৰ বাহন ব্যৱস্থাৰ বাবে সুবিধাজনক নহয়, আৰু এনেবিলাক কাৰণে পাৰ্বত্য অঞ্চলৰ জনবসতি হেৰেঙ্গা হয়। ঠিক আছে, তাৰ মানে আপনার কি হয়, এইটো পার্বত্য বুলি দিব হা, পার্বত্য অঞ্চলত। আৰু ইয়াতে আপনার এইটো এই দিব হা, এইটো ঠিক কৰি দিব দেই, ডুবাই দিব হা।
সো কি হয় আপোনাৰ পাৰ্বত্য অঞ্চল য'ত মানে পাহাৰ আছে ইয়াতেতো এইখিনি এনেকে আছে, তো মানুহকেইটা যদি আহা যোৱা কৰে পৰি নাযাব হা, গতিকে ধুনীয়াকে মানুহকেইটা থাকিবই নোৱাৰিব, তাতে পানীও কম হ'ব, খেতি চেতি ভাল কৰিব নোৱাৰিব, গতিকে মানুহবিলাকে তাতে নাথাকে বেছি, গতিকে হেৰেঙা হয় জনবসতিটো। অকে, নেক্সট 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি, পৰ্বত পাহাৰৰ মানুহক কিদৰে সহায় কৰি বঢ়াই লিখা হা। সো 2 নম্বৰটো চাওঁ, 2 নম্বৰটো, পৰ্বত পাহাৰবোৰ মানুহৰ বিভিন্ন কামত আহে, এইবোৰ বিভিন্ন খনিজ সম্পদৰ ভঁৰাল হয় হা। একেদৰে নদ নদীসমূহৰ উৎসস্থল এই পৰ্বত পাহাৰবোৰ হয়, আৰু এই নদ নদীবোৰ বান্ধ দি ঠিক আছে বিদ্যুৎ উৎপাদন কৰিব পাৰি নহয়, বিদ্যুৎ উৎপাদন কৰা হয়, আৰু আকৌ ইয়াৰ গছ গছনিবোৰ আমাক ফল মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশু খাদ্য আদিও দিয়ে নহয়। পাহাৰৰ ঢালত পাৰ্বত্য অঞ্চলৰ জনগোষ্ঠীসকলে ঝুম খেতি কৰি জীৱন নিৰ্বাহ কৰে, সিহঁতে ঝুম খেতি কৰে তেতিয়া হা, ঝুম খেতি কৰি পেলাই কিবা কিবি নিৰ্বাহটো কৰে। আৰু ইয়াৰ উপৰি এটা পাহাৰ বা পৰ্বত স্থানে এইখন ঠাইৰ জলবায়ু ভিন্নতাটো প্ৰভাৱ পেলায়, আৰু তাৰে জলবায়ুটো ভিন্ন ভিন্ন হৈ থাকে, ঠিক আছে। এতিয়া চাবচোন আপোনাৰ 3 নম্বৰ যে আছে নদী পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা, সেইটো আপোনালোকে ইয়াৰে যে আছে নহয় আৰম্ভণিতে মই দিছিলো, এতিয়া পিকচাৰটো যে আছে এইটো ছবি আঁকি দিব ধুনীয়াকে হা। এইটো আনসাৰ নম্বৰ 3 হ'ব, ঠিক আছে, আনসাৰ নম্বৰ 3, এই ছবিটো ধুনীয়াকে দেখুৱাই দিব, এইটো ইয়াৰ আনসাৰ। অকে, ভূ অৱয়বৰ বুজি পাইছে বস্তুটো, এই ছবিটো ধুনীয়াকে দেখুৱাই দিব, এইটো ইয়াৰ আনসাৰ হ'ব হা। এতিয়া নেক্সট আমাৰ এইটো হ'ল, আৰু এইখিনি আমাৰ সাগৰ মহাসাগৰ বস্তুটো হৈ যাব। অনুশীলনী প্ৰশ্নটো আমাৰ শেষ হ'ল, ঠিক আছে। প্ৰথম অনুশীলনীৰ কুৱেশ্যন আনসাৰ হৈছে আমাৰ। এতিয়া আহি যাব আমাৰ নেক্সট সাগৰ মহাসাগৰ নহয়, তাৰপিছত আপোনাৰ আৰ্দ্ৰভূমি আছে, নদ নদী আছে, হ্ৰদ আছে, নদী দ্বীপ আছে, তাৰপিছত আমাৰ ছেকেণ্ড অনুশীলনী ইয়াতে দিয়া আছে আমাৰ হা, এইখিনি। অকে, এতিয়া আমি এইখিনি চাম, ঠিক আছে। সো প্ৰথমে কুৱেশ্যন দিছে আপোনাৰ জলমণ্ডল কাক বোলে, ঠিক আছে। তো জলমণ্ডলটো চাওঁ এতিয়া, এইটো ক নম্বৰটো, ঠিক আছে। পৃথিৱীৰ উপৰিভাগৰ পানী আগুৰি থকা সাগৰ মহাসাগৰ উপসাগৰ নদী হ্ৰদ আদি সকলোকে একেলগে জলমণ্ডল বুলি কোৱা হয়, ঠিক আছে। জলমণ্ডল আপোনাৰ সাগৰ মহাসাগৰ নদী হ্ৰদ চব একেলগে আহি যাব, ঠিক আছে। সো এইটো হৈ গ'ল জলমণ্ডল। তাৰে পিছত আছে আপোনাৰ খ নম্বৰটো, পৃথিৱীৰ গভীৰতম অংশৰ নাম কি হা। সো এইটো কি হ'ব, মেৰিয়ানা খাদ, ঠিক আছে। গভীৰতম অংশটোৰ নাম আছে কিনো মেৰিয়ানা খাদ। অকে, নেক্সট আছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা, সেইটো হ'ব আপোনাৰ কাস্পিয়ান সাগৰ হা। সম্পূৰ্ণ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নামটো কি হ'ব, এইটো হ'ব কাস্পিয়ান সাগৰ, ঠিক আছে। নেক্সট আছে নদীৰ উৎস বুলিলে কি বুজা, নদীৰ উৎসটো কি বস্তুটো, যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভণি হয় তাকে আমি নদীৰ উৎস বুলি কওঁ, ঠিক আছে। নেক্সট আমি নম্বৰটো চাওঁ, শাখা নৈ কি নহয়। শাখা নৈটো কি বস্তু, নম্বৰটো চাওঁ এতিয়া। এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক আমি কি বুলি কওঁ, শাখা নৈ বুলি কওঁ, ঠিক আছে। তাৰমানে এফালে পানীটো যাই আছে, যাই পেলাই আপোনাৰ কি হ'ল, সেই একেখন নদীৰে পানীটো যাই পেলাই বেলেগ এটা শাখাটো লৈ লৈ সেইটোকে আমি শাখা নৈ বুলি কওঁ, ঠিক আছে। নেক্সট আমাৰ ছেকেণ্ড নম্বৰটো চাব, চমুটোকা লিখিব দিছে, সাগৰ মহাসাগৰ নদ নদী সিক্তভূমি বা আৰ্দ্ৰভূমি আৰু হ্ৰদ, ঠিক আছে। তো ক নম্বৰটো চাওঁ, সাগৰ মহাসাগৰ, ঠিক আছে। সো সাগৰ মহাসাগৰ কি বস্তু, চমুটোকা চাওঁ এতিয়া। পৃথিৱীৰ মুঠ জলভাগৰ আপোনাৰ 97%, ঠিক আছে, 97% কি হয়, সাগৰ মহাসাগৰ আগুৰি আছে হা, মানে সাগৰ মহাসাগৰেৰে আগুৰি আছে, মানে গোটেইখিনি মানে আপোনাৰ পৃথিৱী যে আছে সেইখিনি 97% পানী আছে। অকে, পৃথিৱীত মুঠ 5খন মহাসাগৰ হয় আছে, সেয়া হ'ল প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ, ঠিক আছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু গভীৰতম মহাসাগৰখন হৈছে আপোনাৰ প্ৰশান্ত মহাসাগৰ, কিন্তু চবতছে ডাঙৰ হয় হা, গভীৰতম হয়। মহাসাগৰবোৰ কিছুমান বিশেষ অংশ সাগৰ বা উপসাগৰ বোলা হয়, আৰু সাগৰ মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু পানীৰ ভঁৰাল হয়, তাৰমানে তাতে প্ৰাণীও থাকে আৰু কেইটামান প্ৰজাতিৰ উদ্ভিদো বিলাক থাকে তাৰে ভিতৰত, ঠিক আছে। নেক্সট আমি চাম নদ নদী। নদ নদীটো কি আছে, ভূপৃষ্ঠৰ উচ্চ ভূমিৰ পৰা নিম্ন ভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক হা, জলধাৰা বুলি কব, জলধাৰা নদী বুলি কোৱা হয়। অকে, জলধাৰা
নদী বুলি কোৱা হয় সাধাৰণতে বৰষুণ বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানী নৈৰ সৃষ্টি কৰে ঠিক আছে আৰু যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভণি হয় তাকে আমি নদীৰ উৎস বুলি কওঁ ঠিক আছে নেক্সট আমাৰ গ নম্বৰটো কি আছে কটো হল সাগৰ মহাসাগৰ নদী হল এটা আমি সিক্ত ভূমি বা আৰ্দ্ৰভূমি বুলি চাম ঠিক আছে গ নম্বৰটো সো নদী উপত্যকা পৰ্বত পাহাৰ আৰু মালভূমি আদি দেখা পোৱা সৰু ডাঙৰ জলাশয়বোৰক আৰ্দ্ৰভূমি বা সিক্ত ভূমি বুলি কোৱা হয় ঠিক আছে প্ৰাকৃতিকভাৱে কি হয় সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিৰ বান্ধ দিও আৰ্দ্ৰভূমিৰ সৃষ্টি কৰিব পাৰে আৰু সেয়াতে চাবচোন আপোনাৰ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধ দিও আৰ্দ্ৰভূমিৰ সৃষ্টি কৰিব পাৰে আৰু এইটো আৰ্দ্ৰ হব হা আৰ্দ্ৰ ভূমিবোৰ বছৰৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে ঠিক আছে আৰু এইবোৰত প্ৰচুৰ পৰিমাণে জলজ উদ্ভিদ বা আৰু মাছ কাছো পোৱা যায় ঠিক আছে মাছটা চুলি দিব ঠিক আছে নেক্সট থাকিব আমাৰ হ্ৰদ সিক্ত ভূমি আৰ্দ্ৰভূমি হল নেক্সট আছে আমাৰ হ্ৰদ হা হ্ৰদটো চাই এতিয়া সাধাৰণতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগখনক কি বুলি কোৱা হ্ৰদ বুলি কোৱা হয় হা পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন আকৃতিৰ হ্ৰদ দেখা পোৱা যায় কিছুমান হ্ৰদৰ পানী সুস্বাদু আৰু নিৰ্মল আৰু আন কিছুমানৰ পানী লুণীয়া হয় আকৌ ভাৰতত থকা কেইটামান উল্লেখযোগ্য হ্ৰদ হল যেনেকে সম্ভৱ পুষ্টৱ লকটক আদি ঠিক আছে গতিকে এইবিলাক আপোনাৰ হ্ৰদবিলাক যে আছিল মেইনলি আপনার সম্ভব কথা কৈছে পুষ্কর কথা কৈছে না আপনার একটু একচুয়ালি পুষ্কর হয় হ্যাঁ পুষ্কর বলে দিব পুষ্কর আৰু লকটক ঠিক আছে এইকেইটা মেইনলি নামগুলা মেনশন কৰা হৈছে ভাৰতত থকা হ্ৰদ গেইটাৰ সম্বৰ তাৰ পিছত আছে আপোনাৰ কি বুলি কয় পুষ্কৰ হা লকটক আদি ঠিক আছে নেক্সট আপনার 3 প্ৰশ্নটো চাই এতিয়া আমি 3 প্ৰশ্নটো কি দিছিল মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা ঠিক আছে 3 নম্বৰটো চাই এতিয়া আমি ওকে আনসার চাবচোন 3 নম্বৰটো ভূ অৱয়ৱে মানুহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে নহয় কোনো এটা অঞ্চলত মানুহৰ বসতি ঘন অথবা হেৰেঙা হোৱা লগতে মানুহৰ বিভিন্ন আৰ্থিক কাম-কাজ ইত্যাদি ভূ প্ৰকৃতি আৰু ভূ অৱয়ৱৰ লগতে ওপৰত নিৰ্ভৰ কৰে উদাহৰণস্বৰূপে কি হয় কাণ্ডৰ থকা উদাহৰণস্বৰূপে কি হ'ব বন্ধ থকা কাৰণে উপকূলীয় অঞ্চলক অতীজৰে পৰা যাতায়াত ব্যৱস্থা ধমনী হিচাপে বিবেচনা কৰা হয় পাহাৰীয়া অঞ্চলৰ তুলনাত সমতল অঞ্চলৰ খেতি বাতি বাণীৰ যাতায়াতৰ কাৰণে সুবিধাজনক হোৱাৰ বাবে এনে অঞ্চলটো জনবসতিও ঘন হয় ঠিক আছে ইয়াতে আমি বাণিজ্য বুলি দিব ওকে এটা অলপ টেকনিক্যাল মিস্টেক হৈ যায় খেতি বাতিটো হয় বাণিজ্য মানে জংগলৰ কথা কৈছে আৰু যাতায়াতৰ কথা কৈছে হা আৰু সেই গুটিখিনি আমাৰ ইয়াতে থাকি যায় গতিকে আপোনাৰ কি বুলি কয় সেইখিনি জনবসতিটো বেছি হয় ঘন হয় ঠিক আছে ঠিক কৰি লিখি দিব হা নেক্সট আপোনাৰ এটা ধাৰণাবিলাক কনসেপ্ট দিয়া আছে ইয়াতে যে ইয়াতে আমাৰ স্থলভাগ আহি যাব জলভাগ আহি যাব তাৰপিছত স্থলভাগৰ 5টা আহি গ'ল পৰ্বত পাহাৰ মালভূমি সমভূমি মেৰুভূমি উপত্যকা তাৰপিছত আপোনাৰ পৰ্বতৰ 2টা আহি যাব পৰ্বতমালা আৰু হিমবাহ আৰু জলভাগৰ আহি যাব সাগৰ মহাসাগৰ নদী শীতভূমি বা আৰ্দ্ৰভূমি আৰু হ্ৰদ আগে নদীৰ আপোনাৰ আহি যাব উৎস উপনৈ শাখা নৈ মোহনা আৰু শীতভূমিৰ আহি যাব খাল বিল জলা পুখুৰী দলনি পিটনি ঠিক আছে গতিকে এইখিনি কনসেপ্ট দিয়া হৈছে ইয়াতে হা আৰু ইয়াৰে পিছত আপোনালোকৰ এইটো মোৰ লেসন যে আছিল ইয়াৰে কোৱেশ্চন আছে ইয়াতে মই ফিনিশ কৰিছো ঠিক আছে আমাৰ 3rd নম্বৰ লেসনটো যে আছিল ইয়াৰে কোৱেশ্চন মই ইয়াতে ফিনিশ কৰিলো যদি ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেলটো প্লিজ সাবস্ক্ৰাইব মোৰ এক্সাম জ্যোতি চেনেল হা যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিওজ কেইটা নিজৰ ভাই ভণ্টি যদি আছে ৰিলেচনত নাইবা আপনার ফ্রেন্ডস ওকে সবৰে বস্তু শ্বেয়াৰ কৰিব যাতে হেতো কোৱেশ্চন আনসাৰবিলাক মোৰ ভিডিওৰ পৰা চাব পাৰিব ওকে আৰু যদি আপোনাৰ ভাল পাইছে নহয় মোক কমেন্টস কৰি জনাব কি কেনেকুৱা পাইছে আপোনালোকে হা যদি মানে ভাল পাইছে দেন প্লিজ কমেন্ট that yes you have liked it যদি ভাল পোৱা নাই তেতিয়া কমেন্ট কৰিব যে মোৰ কি বস্তু আৰু নেক্সট মানে এড কৰিব লাগে যাতে আপোনালোকে ইজিলি আৰু ভালকে বুজি পাব পাৰে ওকে থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ